এটা আশ্চৰ্যকৰ দমকল আমি দেখুৱাইছোঁ। এই দমকলটো কলিয়াবৰৰ কেলিডেন আদৰ্শ গাঁৱত আছে আৰু এই দমকলটো চৰকাৰী আঁচনি দমকলটোৰ পৰা এবছৰৰ 365 দিনৰ 24 ঘণ্টাই এনেদৰে স্বয়ংক্ৰিয়ভাৱে পানী নিগৰি থাকে আৰু এনেদৰে অবাবত নষ্ট হৈ আছে স্বয়ংক্ৰিয় দমকলটোৰে নিগৰা পানী। এক আশ্চৰ্যকৰ দমকল চৰকাৰী আঁচনিত শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত প্ৰাথমিক বিদ্যালয়ৰ সন্মুখতে এই দমকলটো জনস্বাস্থ্য কাৰিকৰী বিভাগে বহুৱাই দিছিলে আৰু এই চৰকাৰী আঁচনিৰ দমকলটোৰ পৰা এনেদৰেই বছৰটোৰ 365 দিনৰ 24 ঘণ্টাই এনেদৰে স্বয়ংক্ৰিয়ভাৱে পানী ওলাই থাকে। এই স্থানীয় বাসিন্দাসকলে এই স্বয়ংক্ৰিয়ভাৱে পানী ওলাই থকা দমকলটোৰেই পানী ব্যৱহাৰ কৰি থাকে। দাদা, এই দমকলটোৰ পানী সদায় ওলাই থাকে? সদায় ওলাই থাকে। বছৰত 365 দিনে ওলাই থাকে। মানুহে ব্যৱহাৰ কৰে নে? মানুহে পুৰা ব্যৱহাৰ কৰে। স্কুলৰ যিমান ছাত্ৰ ছাত্ৰী আছে চব আৰু ওচৰৰ মানুহে চবেই যাক যেনেকা দৰকাৰ ওলাই থাকে নন ষ্টপ 24 ঘণ্টা। পাহাৰৰ পানী ডাইৰেক্ট পাহাৰৰ লগত কানেক্ট আছে। ওলাই থাকে 24 ঘণ্টা। যেনেকা পাহাৰৰ পৰা পানী ওলাব তেনেকা ওলাই আহি থাকে। কোনো বৈদ্যুতিক সংযোগ নাই? নাই, স্বয়ংক্ৰিয়ভাৱে ওলাই থাকে। এনেদৰেই আৰু এগৰাকী লোক আছে। দাদা, আপুনি এইফালে নিতৌ অহা যোৱা কৰে, এনেদৰে পানী ওলাই থাকে? ওলাই থাকে। প্ৰায় মই অহা যোৱা কৰি থাকোঁতে মানে এইটো ৰাস্তা দি এইটো বাটেদি মই অহা যোৱা কৰোঁ, প্ৰায় ওলাই থাকে। প্ৰায় মানে কি ইয়াত ধৰক মই প্ৰত্যক্ষ কৰিলে মানে কি পাওঁৱেই ইয়াত ওলাই থাকে। এনেদৰেই এই দমকলটোৰ পৰা স্বয়ংক্ৰিয়ভাৱে এতিয়াও পানী এনেদৰে ওলাই আছে আৰু স্থানীয় ৰাইজে জনালে যে দমকলটোৰ পৰা এনেদৰেই স্বয়ংক্ৰিয়ভাৱে বিৰামহীনভাৱে এনেদৰেই স্বয়ংক্ৰিয়ভাৱে পানী ওলাই থাকে আৰু এই পানী স্থানীয় ৰাইজৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও ব্যৱহাৰ কৰি আহিছে।